জুনাইৰ সীমান্তৰ অসমৰ ভূমিত অৰুণাচলৰ বন বিভাগে গছপুলি ৰোপণক কেন্দ্ৰ কৰি স্থানীয় দল সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া। অসম অৰুণাচল সীমান্তৰ প্ৰায় 500 মিটাৰ নিলগৰ সোমাই থকা অসমৰ 100 হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰা জাঙুৰ খাই উঠিছে মিচিং জাতীয় সংগঠন TMPকে। ঘটনাক লৈ সংগঠনটোৰ এটা সজাতি দলে নিৰ্দিষ্ট অঞ্চলটো পৰিদৰ্শন কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অৰুণাচলৰ বন বিভাগে নামচাই ঘোষণাপত্ৰক গুৰুত্ব নিদি অসমৰ ভূমিৰ এক বৃহৎ এলেকাত এইদৰে গছপুলি ৰোপণ কৰা কাৰ্যত সন্দেহ প্ৰকাশ কৰিছে মিচিং জাতীয় সংগঠনটোৱে। বন বিভাগৰ এনে কাৰ্যত জুনাইৰ অসম অৰুণাচল সীমান্তৰ অসমৰ ৰাইজৰ মাজত পুনৰ সীমা সমস্যা কেন্দ্ৰিক পৰিৱেশ সৃষ্টি হোৱাৰ সন্দেহ ঘনীভূত হৈছে। শীঘ্ৰে অসম অৰুণাচল চৰকাৰ তথা প্ৰশাসনক নিৰ্দিষ্ট ভূমি বিবাদ সমস্যাটোক সমাধান কৰিবলৈ আহ্বান জনায় TMPকেৰ নেতৃবৰ্গই। ইয়াতে গছপুলিৰ প্লেন্টেশ্যন কৰা হৈছে। এইটো আমাৰ আসাম এৰিয়াৰ অলমোষ্ট 100 একৰ মাটিত তেওঁলোকে গছপুলি ৰোপণ কৰিছে। এইটো আমাৰ জনামতে ডিপাৰ্টমেণ্টলি ৰুইছে বুলি কৈছে অৰুণাচল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা। কিন্তু নদী এইটো গম পাব লাগে যে কাৰণ যিহেতু ইয়াত আমাৰ এইটো আসাম যিটো বাউণ্ডাৰী নিয়াৰেষ্ট বাউণ্ডাৰী আমাৰ আসাম আছে, লগতে যোনটো ইহঁতে প্লেন্টেশ্যন কৰিছে তাত আমাৰ এনক্ৰচমেণ্ট হৈ ভিতৰত ইহঁতে প্লেন্টেশ্যন কৰিছে। যদি ইহঁতে গছপুলি ৰোপণ কৰি এটলিষ্ট আমাৰ লগত থকা নিয়াৰেষ্ট ভিলেজকেইটাৰ লগত ইহঁতে আলোচনা কৰি ৰুব লাগে। এইটোৰ আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ, যিহেতু আমি পিচফুলি ইয়াৰ আঞ্চলিক যিটো বৰ্ডাৰ কমিটি, ৰিজনেল বৰ্ডাৰ কমিটিৰ লগত আমি আলোচনা কৰি আৰু ইয়াৰ লোকেল যিটো অৰ্গেনাইজেশ্যন আমি সকলোৱে আলোচনা কৰি ইয়াত মীমাংসা কৰা হৈছিলে যে ইয়াৰ পৰা আজিৰ পৰা বাউণ্ডাৰী হ'ব আৰু দুইটা প্ৰশাসনে অৰুণাচল প্ৰশাসন আৰু অসমৰ প্ৰশাসন মিলি কিনি যিটো আমি বাউণ্ডাৰী ঠিক কৰিছিলোঁ তাৰ পৰা প্ৰায় 500 মিটাৰ ভিতৰত আহি কিনি সিহঁতে আকৌ গছপুলি ৰোপণ কৰে।